আজি ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাও। তো গাইজ আজি ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম SSC GDৰ ডকুমেণ্টৰ বিষয়ে। তো গাইজ আগতে মই NCLৰ বিষয়ে অকণ কওঁ। মোৰ NCLখন মানে ৰিজেক্ট হৈ গ'ল, ৰিজেক্ট নহয় বাৰু, এইটো ৰিভাৰ্ট বেক বুলি ক'ব পাৰি। কাৰণ যেতিয়া আমাৰ ডকুমেণ্টৰ কিবা এটা কমি হয় তেতিয়া আমাক পৰ্টেলটোৰ পৰা ৰিভাৰ্ট বেকৰ অপশ্যন আহে, ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে গম পায়। তো মোৰ সেইখন অলৰেডি আহি গ'ল। মোৰ কি ডকুমেণ্টৰ কমি হৈছিলে, তো আজি মই আপোনালোকৰ লগত সেইটোৱে শ্বেয়াৰ কৰিম। তো গাইজ যেতিয়া আমি NCLখন এপ্লাই কৰিবলৈ যাওঁ তেতিয়া কিন্তু এফিডেভিট দিব লাগে বুলি কোনো মানে হেৰিত উল্লেখ কৰি দিয়া হোৱা নাই। কি কি ডকুমেণ্ট লাগে সেইখিনি উল্লেখ কৰি দি আছে, সেইখিনি ডকুমেণ্ট দি পেলাই ছাবমিট কৰা হৈছিলে। তাৰপিছতো ৰিভাৰ্ট বেকৰ অপশ্যন আহিছে, তাত মানে লিখা হৈছে যে এফিডেভিটখন মানে ইনকাম চাৰ্টিফিকেটৰ যিটো আমাৰ এফিডেভিট সেইখন আমাৰ হেৰি হ'ল, দিয়া হোৱা নাই এফিডেভিট। কিন্তু যেতিয়া আমি এপ্লাই কৰিছিলোঁ সেইটো কিন্তু উল্লেখ কৰি দিয়া নাছিলে যে তাত যে এফিডেভিটখন দিব লাগে। তাত মানে যিটো আমাৰ হেৰি আধাৰ কাৰ্ড, তাৰপিছত ইনকাম চাৰ্টিফিকেট, তাৰপিছত আপোনাৰ যিটো আমাৰ হেৰি ষ্টেট লেভেলৰ কাষ্ট চাৰ্টিফিকেট হয় সেইখন দি পেলাই NCLখন এপ্লাই কৰিব লাগে। তো মই সেইখিনি দি পেলাই এপ্লাই কৰিছিলোঁ যিখিনি লিখা আছে। তাৰপিছত আকৌ আমাৰ ৰিভাৰ্ট বেকৰ অপশ্যনটো আহিছে তাত এফিডেভিট দিবলৈ। তো গাইজ মই এফিডেভিটখন দি আহিলোঁ 3-4 দিন আগত। তো এফিডেভিটখন আপোনালোকে কেনেকৈ বনাব সেইটো কিন্তু আপোনালোকক এপ্লাই কৰোঁতে তাত উল্লেখ কৰি দিয়া নহয়। আপোনালোকে যোনে যোনে এপ্লাই কৰিব সেইখন গৈ পেলাই যেতিয়া কৰিব আগতে আপোনালোকে এফিডেভিটখন বনাই ল'ব, লগতে যি ডকুমেণ্ট চব দিব, নহ'লে আকৌ ৰিভাৰ্ট বেকৰ অপশ্যন আহি যাব। তো এফিডেভিটখন কেনেকৈ বনাব মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু গাইজ যিটো SC ST সকলৰ কি ডকুমেণ্ট লাগিব, যেনেকৈ আমাৰ NCLখন দৰকাৰ হয় OBC কেণ্ডিডেটৰ কাৰণে, সিহঁতৰ কাৰণে লাগিব গাইজ। তেনেকৈ NCL একো নালাগে, আপোনালোকৰ কাৰণে লাগিব হেৰি যিটো আমাৰ ষ্টেট লেভেলৰ কাষ্ট চাৰ্টিফিকেট আছে সেইখন লৈ পেলাই আপোনালোকে DC অফিচত গৈ পেলাই চেণ্ট্ৰেল লেভেলৰ কাষ্ট চাৰ্টিফিকেটৰ ফৰ্মেটটো ওলাই পেলাই কম্পিউটাৰ দোকানত গৈ পেলাই ক'লে হ'ব আপোনালোকে যে চেণ্ট্ৰেল লেভেলৰ কাষ্ট চাৰ্টিফিকেটৰ ফৰ্মেট দিলে সেইখন কাগজ লৈ পেলাই আপোনালোকে DC অফিচত যাব। গৈ পেলাই এইটো SC কাৰণে, SC ST কাৰণে DC অফিচত যিটো ফৰ্মেট হয় সেইখন লৈ গ'লে গাইজ আপোনালোকক চাইন আৰু সেই ষ্টাম্প মাৰি দিব। আপোনালোকে সেইখনে হ'ল আপোনালোকৰ চেণ্ট্ৰেল লেভেল কাষ্ট চাৰ্টিফিকেট। আৰু আমাৰ OBC সকলৰ কাৰণে এইখন লাগে, NCLখন লাগে। তো মই আপোনালোকক এতিয়া দেখুৱাম যে কেনেকৈ হেৰিটো বনাব লাগে, আপোনাৰ এফিডেভিটটো কেনেকৈ বনাব লাগে। মই ডাইৰেক্ট এফিডেভিটখন আপোনালোকক দেখুৱাই দিওঁ। প্ৰথমে মই দিয়া নাছিলোঁ এফিডেভিটখন, পিছতহে দিছিলোঁ গাইজ। তো মই মানে স্কুটিতে থৈ দিলোঁ, স্কুটিৰ ডিকিতে মোৰ ডকুমেণ্টখিনি আছে। মই ওলাই পেলাই ডিকিখন খুলি এফিডেভিটখন দেখুৱাই দিওঁ। এইটো দেখা পাইছে, ইমান কাগজ চব ডিকিৰ ভিতৰত। তো গাইজ এই দুটাই লাগিব, এইটো দেখিছে এইখন ষ্টাম্প হয়। আপোনালোকে প্ৰথমে তলৰখন দেখিছে এইটো এফিডেভিট হয়, এয়া এফিডেভিট। এইটো কম্পিউটাৰ দোকানৰ পৰা এনেকৈ আপোনালোকে লিখি এইখন দেখিছে এনেকৈ লিখি পেলাই তাৰপিছত প্ৰথমতে এফিডেভিটখন লিখিব। তাৰপিছত কোৰ্টৰ ভিতৰত গৈ পেলাই আপোনালোকৰ যিখন ডিষ্ট্ৰিক্টৰ যিখন কোৰ্ট আছে তাত গৈ পেলাই ষ্টাম্প বুলি ক'লে এইখন ষ্টাম্পখন বনাব লাগিব। 100 টকা ল'ব ষ্টাম্পখন বনাওঁতে। তাৰপিছত ষ্টাম্প বনাই পেলাই আকৌ উকিলৰ তাত গৈ পেলাই এটা চাইন লৈ ল'ব আৰু ষ্টাম্প মাৰি দিব সিহঁতে, তাতো 100 টকামান ল'ব। তো টোটেল 250 টকামান যাব, 200-250 টকামান যাব। আপোনালোকে এইখন বনাই কিনে তাৰপিছতহে NCLখন এপ্লাই কৰিব, নহ'লে গাইজ ৰিজেক্ট হৈ যাব, এইটো কনফাৰ্ম। কাৰণ মোৰ লগত অলৰেডি এখন হৈছে। তাৰপিছত ৰিভাৰ্ট বেক অহাৰ পিছত এইখন আকৌ বনালোঁ, আকৌ গৈ পেলাই কম্পিউটাৰ দোকানত পিছত আপলোড দিলোঁ। তো এতিয়া হ'ব লাগে, কাৰণ যি ডকুমেণ্ট লাগে চব আপলোড দিয়া হৈছিলে আগতে। লগতে ইনকামখনো দৰকাৰ হয়, ইনকামখনো আপোনালোকে দেউতাৰ নামত বা আপোনালোকৰ নিজৰ নামত যদি ইনকাম চাৰ্টিফিকেট থাকে ইনকাম চাৰ্টিফিকেটখনো আপোনালোকে আপলোড দিব। আৰু এইখন কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয়, এইখন দি দিব। আৰু SC ST সকলৰ কাৰণে ক'লোঁ আপোনালোকে অনলি ফৰ্মেটখন লৈ পেলাই DC অফিচত গ'লে আপোনালোকৰ এদিনতে হৈ যাব। কিন্তু OBC কাৰণে কিন্তু বহুত টাফ, আপোনালোকে এইখন ওলাবই লাগিব। আৰু এইখন ওলাই পেলাই তাৰপিছত NCLখন এপ্লাই কৰিলে NCLখন হৈ যাব। আৰু জল্দিকৈ NCLখন এপ্লাই কৰক, কিয়নো ৰিজাল্ট সোনকালে আহি যাব। তাৰপিছত ৰিজাল্ট অহাৰ পিছত গাইজ আকৌ
আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন হঠাৎকৈ টাইম আহি গ'লে এইটো সোনকালে নহয়, এইটো 1 মাহমান টাইম লয় বনাওঁতে। তো এইটো আপোনালোকে জল্দিকৈ এপ্লাই কৰি দিয়ক, নহ'লে আকৌ বাই চান্স যদি এইখন নাহে আপোনালোকে জেনেৰেলত পৰি যাব। আৰু 1 নম্বৰো কিমান মানে মূল্যৱান, আপোনালোকে পৰীক্ষা দি আছে যদি গম পায়, আমি কেণ্ডিডেট আমি গম পাওঁ। 1 নম্বৰৰ কাৰণেও 0.1ৰ কাৰণেও আমাৰ নাম নাহে, তো আমি গমেই পাওঁ কিমান কষ্ট। জেনেৰেলত পৰি গ'লে অসুবিধা হ'ব, আপোনালোকে জল্দিকৈ এইটো বনাই লওক। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। থেংক ইউ ছ' মাছ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব।